নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বাৰিষাৰ পূৰ্বে আহিছে ডাঙৰ খবৰ মথাউৰি নিৰ্মাণত গাফিলতি কৰিলে ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে দিয়া হ'ব এফআইআৰ ইতিমধ্যে জল সম্পদ বিভাগৰ দায়িত্ব লৈ এতিয়া কঠোৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই ইতিমধ্যে ৰাজহুৱাকৈ মন্ত্ৰীগৰাকী ধমক দিলে এইবাৰ ঠিকাদাৰ অভিযন্তা যদি কামত গাফিলতি কৰা হয় তেতিয়া হলে ব্যৱস্থা গ্ৰহণ কৰিব মন্ত্ৰীয়ে আৰু দিয়া হ'ব এফআইআৰ বিগ আপডেট দৰ্শকসকলৰ বাবে জানাজ ডাঙৰ খবৰ এই মুহূৰ্তত মথাউৰি নিৰ্মাণত গণ্ডগোল কৰিলে ঠিকাদাৰ অভিযন্তাৰ বিৰুদ্ধে দিয়া হ'ব এফআইআৰ জল সম্পদৰ দায়িত্ব লৈ ঠিকাদাৰ অভিযন্তা সকিয়নি এইবাৰ মন্ত্ৰীৰ ঠিকাদাৰ চিনাকি মানুহ হলেও কোনো খাৰি যাব নোৱাৰিব এই সকিয়নি এইবাৰ মন্ত্ৰীৰ কোনো কম্প্ৰমাইজ নহব গণ্ডগোল কৰিলে শাস্তি নিশ্চিত ব্ল্যাকলিস্টেড হব দুৰ্নীতি কৰা ঠিকাদাৰ অভিযন্তা মথাউৰি নিৰ্মাণত গণ্ডগোল কৰিলে ঠিকাদাৰ অভিযন্তাৰ বিৰুদ্ধে এফআইআৰ দিয়াৰ হুংকাৰ মন্ত্ৰীৰ নতুনকৈ জল সম্পদৰ দায়িত্ব লৈ এতিয়া গৰজি উঠিছে মন্ত্ৰী সুশান্ত বৰগোহাঁই চিনাকি মানুহ হলেও সাৰি যাব নোৱাৰিব বুলি এক প্ৰকাৰ কঠোৰ সকিয়নি এবাৰ মন্ত্ৰীগৰাকী পোনে পোনে মন্ত্ৰীগৰাকীৰ ভাষ্য এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো কাম কৰিব তাত আৰু 0% কম্প্ৰমাইজ 0% টলাৰেন্ট আৰু একেবাৰে খুব চিনাকি মানুহেও বেয়া কাম কৰিলেও আমি তাতে আমি যেনে ধৰণে এফআইআৰ দিয়াৰ পৰা আৰম্ভ কৰি ব্লেকলিষ্ট আৰম্ভ কৰি সকলোখিনি আমি ব্যৱস্থা ল'ম যাতে বিভাগটো অন্তত ৰাইজে বিশ্বাস কৰিব পৰা এটা বিভাগ হৈ থাকে ইয়াৰ আগতেও আমি শাস্তিমূলক বহুতখিনি ব্যৱস্থা হাতত লৈছোঁ বা আমাৰ বিভাগীয় কৰ্তৃপক্ষও আমি কামখিনি কৰাৰ ক্ষেত্ৰত আমি যাতে বেয়া কাম কৰিব নোৱাৰে তাৰ বাবে আমি চোৱা চিতা কৰিছোঁ কেতিয়াবা দুটা তিনিটা হয় কিছুমান মথাউৰি আমি দেখোঁ যে ছ'চিয়েল মিডিয়াত মথাউৰি শব্দটো লগায় কিন্তু সেইবিলাক আমাৰ কেতিয়াবা আমাৰ ইয়াতে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট মানে আমাৰ PNRD বিভাগে কেতিয়াবা ৰিং বান্ধ কিছুমান নিৰ্মাণ কৰে য'ত কিছু ক্ষেত্ৰত আমাৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু আমাৰ বিভাগে নিৰ্মাণ কৰা যিবিলাক পাৰ্মানেণ্ট কাম দুখিনি কাম আছে মই আকৌ কৈছোঁ আপোনাক এতিয়া যেটো বিশ্বনাথত কৰি থকা কামখিনি হৈছে তাতে যথেষ্ট জিঅ'বেগ জিঅ'মেট পেলোৱা হৈছে সেইখিনি কিন্তু পাৰ্মানেণ্ট কাম নহয় সেইখিনি টেম্পৰৰী কাম কেতিয়াবা এই কামখিনি যেনে তেনে আমি ব্ৰহ্মপুত্ৰখন ভিতৰলৈ সোমাই নাহিবৰ কাৰণে বা ৰখাবৰ কাৰণে হুটিটো চেষ্টা কৰিছোঁ তাত কিছু বেগ উটি যাব কিছু বেগ ৰখি যাব কিন্তু ইয়াৰ পিছত যেটো আমি নৱেম্বৰৰ পৰা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ কাম কৰিম হেতুত কেতিয়াও এনে ধৰণৰ দেখা পোৱাকে আমি কৰিবলৈ নিদো আৰু যথেষ্টভাৱে আমি সচেতন হৈ আছো আৰু যিখিনি মানুহে বেয়া কাম কৰিব তাত আৰু 0% কম্প্ৰমাইজ 0% টলাৰেন্ট আৰু একেবাৰে খুব চিনাকি মানুহেও বেয়া কাম কৰিলেও আমি তাতে আমি যেনে ধৰণে এফআইআৰ দিয়াৰ পৰা আৰম্ভ কৰি ব্লেকলিষ্ট আৰম্ভ কৰি সকলোখিনি আমি ব্যৱস্থা ল'ম যাতে বিভাগটো অন্তত ৰাইজে বিশ্বাস কৰিব পৰা এটা বিভাগ হৈ থাকে যিখিনি মানুহে বেয়া কাম কৰিব তাত আৰু 0% কম্প্ৰমাইজ 0% টলাৰেন্ট আৰু একেবাৰে খুব চিনাকি মানুহেও বেয়া কাম কৰিলেও আমি তাতে আমি যেনে ধৰণে এফআইআৰ দিয়াৰ পৰা আৰম্ভ কৰি ব্লেকলিষ্ট আৰম্ভ কৰি সকলোখিনি আমি ব্যৱস্থা ল'ম যাতে বিভাগটো অন্তত ৰাইজে বিশ্বাস কৰিব পৰা এটা বিভাগ হৈ থাকে ইয়াৰ আগতেও আমি শাস্তিমূলক বহুতখিনি ব্যৱস্থা হাতত লৈছোঁ বা আমাৰ বিভাগীয় কৰ্তৃপক্ষও আমি কামখিনি কৰাৰ ক্ষেত্ৰত আমি যাতে বেয়া কাম কৰিব নোৱাৰে তাৰ বাবে আমি চোৱা চিতা কৰিছোঁ কেতিয়াবা দুটা তিনিটা হয় কিছুমান মথাউৰি আমি দেখোঁ যে ছ'চিয়েল মিডিয়াত মথাউৰি শব্দটো লগায় কিন্তু সেইবিলাক আমাৰ কেতিয়াবা আমাৰ ইয়াতে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট মানে আমাৰ PNRD বিভাগে কেতিয়াবা ৰিং বান্ধ কিছুমান নিৰ্মাণ কৰে য'ত কিছু ক্ষেত্ৰত আমাৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু আমাৰ বিভাগে নিৰ্মাণ কৰা যিবিলাক পাৰ্মানেণ্ট কাম দুখিনি কাম আছে মই আকৌ কৈছোঁ আপোনাক এতিয়া যেটো বিশ্বনাথত কৰি থকা কামখিনি হৈছে তাতে যথেষ্ট জিঅ'বেগ জিঅ'মেট পেলোৱা হৈছে সেইখিনি কিন্তু পাৰ্মানেণ্ট কাম নহয় সেইখিনি টেম্পৰৰী কাম কেতিয়াবা এই কামখিনি যেনে তেনে আমি ব্ৰহ্মপুত্ৰখন ভিতৰলৈ সোমাই নাহিবৰ কাৰণে বা ৰখাবৰ কাৰণে হুটিটো চেষ্টা কৰিছোঁ তাত কিছু বেগ উটি যাব কিছু বেগ ৰখি যাব কিন্তু ইয়াৰ পিছত যেটো আমি নৱেম্বৰৰ পৰা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ কাম কৰিম হেতুত কেতিয়াও এনে ধৰণৰ দেখা পোৱাকে আমি কৰিবলৈ নিদো আৰু যথেষ্টভাৱে আমি সচেতন হৈ আছো আৰু যিখিনি মানুহে বেয়া কাম কৰিব তাত আৰু 0% কম্প্ৰমাইজ 0% টলাৰেন্ট আৰু একেবাৰে খুব চিনাকি মানুহেও বেয়া কাম কৰিলেও আমি তাতে আমি যেনে ধৰণে এফআইআৰ দিয়াৰ পৰা আৰম্ভ কৰি ব্লেকলিষ্ট আৰম্ভ কৰি সকলোখিনি আমি ব্যৱস্থা ল'ম যাতে বিভাগটো অন্তত ৰাইজে বিশ্বাস কৰিব পৰা এটা